অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ছয়গাঁৱৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শক্তি বিভাগৰ প্ৰতিক্ৰিয়া কৰোঁ। আচলতে অসমৰ সবাতোতকৈ কাম নোহোৱা আৰু বিফল বিভাগটো হৈছে শক্তি বিভাগ। যদিহে বতৰটো অলপমান মেঘামেঘি কৰে তেতিয়াহ'লে সিহঁতৰ কাৰেণ্ট নাথাকে। আৰু আচলতে যিখন চৰকাৰে 24 ঘণ্টা বিজুলী যোগানৰ কথা কয়, 24 ঘণ্টাই বিজুলী যোগানৰ কথা কয়, তেওঁলোকে মাত্ৰ 24 মিনিটৰ একেৰাহে বিজুলী যোগান ধৰিব পৰা নাই এতিয়ালৈকে। যিখন চৰকাৰে একদম বাৰী কথা কয় যে 24 ঘণ্টা বিজুলী থাকিব, শ্লোগান দিয়ে বিজুলীৰ কথা, কিন্তু আজিলৈ মাত্ৰ 1 ঘণ্টাই হওক বা 24 মিনিটেই হওক ভালকৈ বিজুলী যোগান ধৰিব পৰা নাই। আৰু আচলতে মাহিলী বিদ্যুতৰ বিলটো সাংঘাতিকভাৱে বৃদ্ধি হৈ আছে। যিবোৰ মানুহে দুখীয়া মানুহে আগতে এটা লাইট এখন ফেন চলাইছিল, এতিয়া সিহঁতে মানে লাইট ফেন চলাব ভয় কৰা হৈছে। যিসকল মানুহৰ মাত্ৰ আগতে 200-100 টকা বিল আহিছিল মাহিলী, এতিয়া 1500 পৰা 2000 টকা বিল আহে। আচলতে ইয়াতে শক্তি বিভাগে মাত্ৰ ভেকভাওনা চলাই আছে। শক্তি বিভাগ আমি ছাত্ৰ সন্থাই স্পষ্ট কথাতে ক'ব বিচাৰিছোঁ, যদিহে তেওঁলোকৰ এই মইমতলী সোনকালে বন্ধ নহয়, আমি ছাত্ৰ সন্থাই সমগ্ৰ ৰাইজৰ সহযোগত সমগ্ৰ অসমত তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু সমগ্ৰ অসম স্তব্ধ কৰিবলৈ বাধ্য হ'ম। ছাত্ৰ সন্থাই স্পষ্ট কথা। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ছয়গাঁৱৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শক্তি বিভাগৰ প্ৰতিক্ৰিয়া কৰোঁ। আচলতে অসমৰ সবাতোতকৈ কাম নোহোৱা আৰু বিফল বিভাগটো হৈছে শক্তি বিভাগ। যদিহে বতৰটো অলপমান মেঘামেঘি কৰে তেতিয়াহ'লে সিহঁতৰ কাৰেণ্ট নাথাকে। আৰু আচলতে যিখন চৰকাৰে 24 ঘণ্টা বিজুলী যোগানৰ কথা কয়, 24 ঘণ্টাই বিজুলী যোগানৰ কথা কয়, তেওঁলোকে মাত্ৰ 24 মিনিটৰ একেৰাহে বিজুলী যোগান ধৰিব পৰা নাই এতিয়ালৈকে। যিখন চৰকাৰে একদম বাৰী কথা কয় যে 24 ঘণ্টা বিজুলী থাকিব, শ্লোগান দিয়ে বিজুলীৰ কথা, কিন্তু আজিলৈ মাত্ৰ 1 ঘণ্টাই হওক বা 24 মিনিটেই হওক ভালকৈ বিজুলী যোগান ধৰিব পৰা নাই। আৰু আচলতে মাহিলী বিদ্যুতৰ বিলটো সাংঘাতিকভাৱে বৃদ্ধি হৈ আছে। যিবোৰ মানুহে দুখীয়া মানুহে আগতে এটা লাইট এখন ফেন চলাইছিল, এতিয়া সিহঁতে মানে লাইট ফেন চলাব ভয় কৰা হৈছে। যিসকল মানুহৰ মাত্ৰ আগতে 200-100 টকা বিল আহিছিল মাহিলী, এতিয়া 1500 পৰা 2000 টকা বিল আহে। আচলতে ইয়াতে শক্তি বিভাগে মাত্ৰ ভেকভাওনা চলাই আছে। শক্তি বিভাগ আমি ছাত্ৰ সন্থাই স্পষ্ট কথাতে ক'ব বিচাৰিছোঁ, যদিহে তেওঁলোকৰ এই মইমতলী সোনকালে বন্ধ নহয়, আমি ছাত্ৰ সন্থাই সমগ্ৰ ৰাইজৰ সহযোগত সমগ্ৰ অসমত তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু সমগ্ৰ অসম স্তব্ধ কৰিবলৈ বাধ্য হ'ম। ছাত্ৰ সন্থাই স্পষ্ট কথা। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ছয়গাঁৱৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শক্তি বিভাগৰ প্ৰতিক্ৰিয়া কৰোঁ। আচলতে অসমৰ সবাতোতকৈ কাম নোহোৱা আৰু বিফল বিভাগটো হৈছে শক্তি বিভাগ। যদিহে বতৰটো অলপমান মেঘামেঘি কৰে তেতিয়াহ'লে সিহঁতৰ কাৰেণ্ট নাথাকে। আৰু আচলতে যিখন চৰকাৰে 24 ঘণ্টা বিজুলী যোগানৰ কথা কয়, 24 ঘণ্টাই বিজুলী যোগানৰ কথা কয়, তেওঁলোকে মাত্ৰ 24 মিনিটৰ একেৰাহে বিজুলী যোগান ধৰিব পৰা নাই এতিয়ালৈকে। যিখন চৰকাৰে একদম বাৰী কথা কয় যে 24 ঘণ্টা বিজুলী থাকিব, শ্লোগান দিয়ে বিজুলীৰ কথা, কিন্তু আজিলৈ মাত্ৰ 1 ঘণ্টাই হওক বা 24 মিনিটেই হওক ভালকৈ বিজুলী যোগান ধৰিব পৰা নাই। আৰু আচলতে মাহিলী বিদ্যুতৰ বিলটো সাংঘাতিকভাৱে বৃদ্ধি হৈ আছে। যিবোৰ মানুহে দুখীয়া মানুহে আগতে এটা লাইট এখন ফেন চলাইছিল, এতিয়া সিহঁতে মানে লাইট ফেন চলাব ভয় কৰা হৈছে। যিসকল মানুহৰ মাত্ৰ আগতে 200-100 টকা বিল আহিছিল মাহিলী, এতিয়া 1500 পৰা 2000 টকা বিল আহে। আচলতে ইয়াতে শক্তি বিভাগে মাত্ৰ ভেকভাওনা চলাই আছে। শক্তি বিভাগ আমি ছাত্ৰ সন্থাই স্পষ্ট কথাতে ক'ব বিচাৰিছোঁ, যদিহে তেওঁলোকৰ এই মইমতলী সোনকালে বন্ধ নহয়, আমি ছাত্ৰ সন্থাই সমগ্ৰ ৰাইজৰ সহযোগত সমগ্ৰ অসমত তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু সমগ্ৰ অসম স্তব্ধ কৰিবলৈ বাধ্য হ'ম। ছাত্ৰ সন্থাই স্পষ্ট কথা।